মেট্ৰিক দিয়া ল'ৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয়। আমাৰ যদি ধনী মানুহৰ ঘৰত যায় ল'ৰা মেট্ৰিক দিব আৰু মাকে ল'ৰাটোক গাখীৰ খুৱাব খোজে, ল'ৰাটোৱে গাখীৰ নাখায়, মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন, ল'ৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাওঁ। কিছুমানৰ গাখীৰ আছে ল'ৰাই গাখীৰ নাখায়, আকৌ কিছুমান মাকে ল'ৰাক গাখীৰ খুৱাব খোজে ঘৰত গাখীৰ নাই। হয়নে? মই ঠিক কৈছো নে? মাকৰ মনত ইচ্ছা যে ল'ৰাটোৱে মেট্ৰিক দিব, ল'ৰাটোক গাখীৰ এগিলাচ খুৱাওক, পইচাই নাই, ক'ৰ পৰা গাখীৰ খুৱাব? এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাচ পাব পাৰে, ভাল কিতাপ এখন কিনিব পাৰে, মেট্ৰিক দিয়া ল'ৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয়।